time it big breaking. BJP যোগদান কৰাৰ পিছতে এতিয়া যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাই শক্তি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে কাৰণ আজিৰ দিনটোত ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত শ লোক ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ কংগ্ৰেছত এতিয়া প্ৰচণ্ড খহনীয়া কাৰণ বিশ্বনাথ চাৰিআলিত ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত বিশাল যোগদান কাৰ্যসূচী আৰু এই যোগদান কাৰ্যসূচীতে হাজাৰ হাজাৰ পুৰণি কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এতিয়া কংগ্ৰেছতে তীব্ৰ খহনীয়া পৰিলক্ষিত হৈছে লৈছে মুহূৰ্তত ষ্টাৰ চিমেণ্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং বিশ্বনাথৰ ভেটি খহাই কংগ্ৰেছৰ ভেটি খহাই এয়া ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ যোগদান নিৰ্বাচনৰ প্ৰাক্ষণতে কংগ্ৰেছত প্ৰচণ্ড খহনীয়া বিশ্বনাথ চাৰিআলিত ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত বিশাল যোগদান কাৰ্যসূচী বিশাল বাইক ৰেলীৰে বিশ্বনাথত কংগ্ৰেছৰ ভেটি কপালে এতিয়া বিজেপিয়ে শ কংগ্ৰেছীয়ে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত একেদিনাই শ কংগ্ৰেছী ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ ওলাই আহিছে সাংসদ ৰঞ্জিত দত্ত বিধায়ক প্ৰমোদ বৰঠাকুৰ বিধায়ক দিগন্ত ঘাটৱালৰ উপস্থিতিত এই বিশাল যোগদান কাৰ্যসূচী শ লোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ পিছতে এতিয়া হাহাকাৰ লাগিছে কংগ্ৰেছত আমি পুনৰ জনাইছো আজিৰ দিনটোত আটাইতকৈ ডাঙৰ খবৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি সংকল্প লৈছিল বাজপেয়ী ভৱনত এগৰাকী যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাই আৰু যিদৰে সংকল্প লৈছিল সেইদৰে এতিয়া কৰি দেখুৱাইছে যুৱ নেতাগৰাকীয়ে কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ হৈ সক্ৰিয়তাৰে কাম কৰি নিষ্ঠাৰে কাম কৰি সমাজৰ কাম কৰিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল বাজপেয়ী ভৱনত প্ৰথম দিনটোতে আনুষ্ঠানিকভাৱে যেতিয়া যোগদান কৰিছিল ডক্টৰ সঞ্জু বৰুৱাই ভাৰতীয় জনতা পাৰ্টিত আৰু সেই দিনটোৰ পৰা আৰম্ভ কৰি যাত্ৰা আৰম্ভ কৰিছে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে ডক্টৰ সঞ্জু বৰুৱাই কাৰণ আজিৰ দিনটোত ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত পুৰণি কংগ্ৰেছী ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ বিশ্বনাথত এতিয়া বিজেপিৰ এই শক্তি দেখি এক প্ৰকাৰ কপনি উঠিছে কংগ্ৰেছত সমগ্ৰ ৰাজ্যৰ ৰাজনীতিত এয়া বৃহৎ এটা পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ মাত্ৰ আৰু কেইটামান দিন বাকী আছে যিকোনো মুহূৰ্ততে দিল্লীৰ পৰা নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক দলসমূহে নামি পৰিব নিৰ্বাচনৰ যুঁজত কিন্তু তেনে অৱস্থাত এতিয়া যুঁজ কৰিব পৰাকৈ বিৰোধী দল কংগ্ৰেছত কোনো শক্তিয়ে নাই কাৰণ বিৰোধী দল কংগ্ৰেছ এতিয়া শক্তিহীন হৈ পৰিছিল ডক্টৰ সঞ্জু বৰুৱাৰ দৰে নেতাৰ দল ত্যাগৰ পিছতে ভূপেন বৰাৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাৰ দল ত্যাগৰ পিছতে কংগ্ৰেছ শক্তিহীন হৈ পৰিছিল আৰু তাৰ পিছতে যিকোনো মুহূৰ্ততে নিৰ্বাচনৰ প্ৰাক্ষণত আৰু কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতা কংগ্ৰেছৰ সক্ৰিয় নেতা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ সম্ভাৱনা আছে সেই কথাও প্ৰায় নিশ্চিত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত প্ৰায় আগজাননী দিছে তেনে অৱস্থাত ভাৰতীয় জনতা পাৰ্টিত এতিয়া বিশাল ৰেলী কৰি ওলাই আহিছে শ পুৰণি কংগ্ৰেছীয়ে সক্ৰিয় কংগ্ৰেছ কৰ্মী যি সময়ত তেওঁলোকে একালত কেৱল মাত্ৰ কংগ্ৰেছৰ বাবে কাম কৰিছিল কিন্তু কংগ্ৰেছৰ বাবে কাম কৰি থকাৰ পিছতো আজিৰ দিনটোত গৌৰৱ গগৈৰ কাণ্ডৰ বাবে এক প্ৰকাৰ লজ্জানত হৈছে কংগ্ৰেছ কৰ্মীসকল কাৰণ গৌৰৱ গগৈৰ দৰে এগৰাকী ব্যক্তিয়ে ভাৰতৰ জনসাধাৰণৰ সৈতে অসমৰ জনসাধাৰণৰ সৈতে বিশ্বাসঘাতকতা কৰি চিৰবৰী ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখিছে পাকিস্তানৰ ৰাজনৈতিক নেতাৰ সৈতে সম্পৰ্ক ৰাখিছে আৰু তাৰ পিছতো পাকিস্তানৰ নেতাৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক কি সেই কথা উল্লেখ কৰিবলৈ তেওঁ কোনো ধৰণৰ এটা বিশেষ বা গুৰুত্বপূৰ্ণ মন্তব্য সংবাদমেল পাতিও তেওঁ কৰিব নোৱাৰিলে প্ৰকৃত উত্তৰ দিব নোৱাৰিলে অসমবাসীক সন্তুষ্ট কৰি তেনে অৱস্থাত গৌৰৱ গগৈৰ এই কাণ্ডক লৈ যে লজ্জানত হৈছিল ডক্টৰ সঞ্জু বৰুৱা যিখন পদত্যাগ পত্ৰ আছিল সেই পদত্যাগ পত্ৰত স্পষ্ট ৰূপত উল্লেখ কৰিছিল আৰু ডক্টৰ সঞ্জু বৰুৱাৰ এই চিন্তাক বা এই সিদ্ধান্তক সমৰ্থন কৰিছে বিশ্বনাথৰ প্ৰতিগৰাকী পুৰণি কংগ্ৰেছীয়ে আৰু যাৰ বাবে সকলো পুৰণি কংগ্ৰেছ এতিয়া ওলাই আহিছে ডক্টৰ সঞ্জু বৰুৱাই যিদৰে লজ্জানত হৈছে গৌৰৱ গগৈৰ কাণ্ডক লৈ ঠিক একেধৰণে বিশ্বনাথৰ এতিয়া প্ৰতিগৰাকী পুৰণি কংগ্ৰেছীয়ে লাজ পাইছে গৌৰৱ গগৈৰ কাণ্ডক লৈ যাৰ বাবে কংগ্ৰেছত এতিয়া আস্থা হেৰুৱাইছে কংগ্ৰেছ দলত থাকি যে কাম কৰিব পাৰিব ৰাইজৰ বাবে তেওঁলোকে সেই আস্থা হেৰুৱাই ভাৰতীয় জনতা পাৰ্টিলৈ ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমান খিলঞ্জীয়া ৰাইজৰ বাবে ভাৰতৰ দেশৰ সুৰক্ষাৰ বাবে দেশৰ জনসাধাৰণৰ নিৰাপত্তাৰ বাবে যিসমূহ কাম কৰিছে সকলো কামতে এতিয়া সমৰ্থন জনাই সকলো
তৰুণী কংগ্ৰেছীয়ে ইজনৰ পিছত সিজনে দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ এয়া খবৰ আৰু তাৰ মাজতে বিশ্বনাথত এতিয়া কংগ্ৰেছৰ ভেটি খহাই ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত হাজাৰ হাজাৰ কংগ্ৰেছীয়ে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত এই যোগদান কাৰ্যসূচীৰ পিছতে বিশ্বনাথ চাৰিআলিৰ মাছ মজিয়াত এতিয়া বিশাল বাইক ৰেলী দেখিবলৈ পোৱা গৈছে সকলো বিজেপিয়ে নতুনকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছতে হাতে হাতে বিজেপিৰ পতাকালৈ মটৰ চাইকেলেৰে ৰেলী কৰি ওলাই আহিছে আৰু সকলোৰে মুখে মুখে শুনিবলৈ পোৱা গৈছে ভাৰত মাতা কি জয়ধ্বনি ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এতিয়া বৃহৎ ইয়াৰ ৰাজনৈতিক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত বিশ্বনাথ চাৰিআলিত গৌৰৱ গগৈ ডাঙৰীয়াৰ যিবোৰ কৰ্মকাণ্ড এইবোৰ কৰ্মকাণ্ডত মানুহ বিতুষ্ট হৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো জাতি প্ৰেমৰ লগত কোনো গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো সম্পৰ্কই নাই গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান ইস্যুটোৰ লগত কোৰিলেট কৰিব এটা কথা কৈছো আপোনালোকৰ মাধ্যমেৰে আপোনালোকে আজি গৌৰৱ গগৈ ডাঙৰীয়াক সুধিব প্ৰশ্ন কৰিব তেওঁটো উত্তৰ নিদিয়ে তথাপি প্ৰশ্ন কৰিব যে যি সময়ত গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰত্যেকজন অসমীয়া মানুহৰ অসমৰ বুকু জ্বলি আছিল যি সময়ত প্ৰত্যেকজন ঘৰৰ কাৰবাৰ ভাই কাৰবাৰ পিতৃৰ দৰে কাৰবাৰ লৰাৰ দৰে ব্যক্তি আমাৰ মাজৰ পৰা গুচি গৈছিল অৰ্থাৎ জুবিন গাৰ্গ ডাঙৰীয়া যিদিনাখন জ্বলি আছিল যিদিনাখন জ্বলাইছিলে সেই দিনাখন গৌৰৱ গগৈ ডাঙৰীয়া জ্বলি থকাৰ মুহূৰ্তত সকলোৰ বুকু জ্বলি থকাৰ মুহূৰ্তত তেওঁ কি কাম কৰিছিলে 200 মিটাৰ দূৰত সুধিব ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পাছত মোৰ গৃহ জিলাত মোৰ গৃহ সমষ্টি বিশ্বনাথত আহি উপস্থিত হৈছো আৰু এই বিশ্বনাথত উপস্থিত হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা জিলা সভাপতিকে প্ৰমুখ্য কৰি সন্মানীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া বিহালীৰ বিধায়ক দিগন্ত ঘাটুৱাৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি দলৰ সকলো কাৰ্যকৰ্তাই যি উষ্ম আদৰণি জনালে যি মৰম প্ৰেৰণা দিলে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ অনাগত দিনত মই প্ৰতিশ্ৰুতিবদ্ধ আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ যে বিজেপিক বিশ্বনাথ জিলাত বিশ্বনাথ সমষ্টিত আমি দিনে নিশাই কাম কৰি যিমান শক্তিশালী হৈ আছে আৰু শক্তিশালী কৰি যাম আৰু অনাগত দিনত যেহেতুকে নিৰ্বাচন আমাৰ একেবাৰে সমাগত নিৰ্বাচনত যাতে আমি অতি কমেও যোৱাবাৰ আমি 8-10 হাজাৰ ভোটত জয়যুক্ত হৈছো এবাৰ যাতে আমি অতি কমেও 35,000 ভোটত বিশ্বনাথ সমষ্টিত আমি জয়যুক্ত হ'ব পাৰো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পাৰো এইখিনি কথা কৈছো আৰু আমাৰ যিসকল ব্যক্তি আজি যোগদান কৰিছে সকলোৱে এটাই প্ৰতিশ্ৰুতি লৈছে যে আমি দেশ মাতৃ আই মাতৃ অসম মাতৃ সকলোৰ কাৰণে আমাৰ দেশৰ কাৰণে আমাৰ ৰাজ্যখনৰ কাৰণে দিনে নিশাই বিজেপিয়ে আমাক যেনে ধৰণৰে কাম কৰিবলৈ দিয়ে আমি দিনে নিশাই এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰি যাম আমি আৰু এটোত আমি প্ৰতিশ্ৰুতিবদ্ধ প্ৰায় 100কৈ বেছি সকলো এটা নাই বহুত নামি গৈছে প্ৰায় 100কৈ বেছি বিভিন্ন পৰ্যায়ত যুৱ কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ মণ্ডল পৰ্যায়ৰ জিলা পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়া বহু কেজন দুজন অধ্যক্ষও আছে সেলছ এণ্ড ডিপাৰ্টমেণ্টৰ বহু ব্যক্তিয়ে 100কৈ অধিক ব্যক্তি আজি যোগদান কৰিছে এটো আৰম্ভণি পৰৱৰ্তী সময়ত 3টা মণ্ডল আছে 3টা মণ্ডলত অতি কমেও এই কেদিনৰ ভিতৰতে 1000 কৈ প্ৰায় 3000 ব্যক্তিয়ে যোগদান কৰিব আমি জুন দলত নাথাকো আমাৰ লক্ষ্য এটাই যে সমাজখনৰ কাৰণে আমি কাম কৰিব লাগে যিটো দলত সমাজৰ কাম নকৰি বেলেগ এখন দেশৰ লগত মিতিৰালি কৰিব যে শত্ৰু ৰাষ্ট্ৰৰ লগত গতিকে সেই শত্ৰু ৰাষ্ট্ৰৰ লগত মিতিৰালি কৰি থকা ব্যক্তিজনৰ লগত কোনো বিবেকবান মানুহে কোনো দেশক ভাল পোৱা মানুহে কাম কৰিব নোৱাৰে গতিকে মানে দেশতকৈ যেনেকৈ তেওঁলোকে বিভিন্ন শ্লোগান দি আছে দেশতকৈ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া ডাঙৰ নহয় কংগ্ৰেছত কাম কৰা পৰিস্থিতি নাই কাৰণ কংগ্ৰেছত গৌৰৱ গগৈ ডাঙৰীয়াৰ যি অহংকাৰী গৌৰৱ গগৈ ডাঙৰীয়াৰ যিবোৰ কৰ্মকাণ্ড কৰি আছে এইবোৰ কৰ্মকাণ্ডত প্ৰত্যেকজন ব্যক্তি কংগ্ৰেছ দলত মই বহুকেইটা টকছত কৈছো কংগ্ৰেছ দলত বহুত ব্যক্তি বহুত কষ্টত আছে
কিন্তু সেই কষ্টত ওলাই আহিব পৰা নাই। বহু ব্যক্তি এতিয়াও বহুত কষ্টত আছে, কথা ক'ব পৰা নাই। কিন্তু পৰৱৰ্তী সময়ত চাব, মই নাম নকওঁ আজি, বহুত বাগা নেতা কংগ্ৰেছ দল ত্যাগ কৰি আছে। আৰু আজি তেওঁ আনুষ্ঠানিকভাৱে আজি আমাৰ জিলা কাৰ্যালয় আমাৰ নগৰ কাৰ্যকৰ্তাসকলৰ ওচৰত তেওঁৰ লগত প্ৰায় শতাধিক যুৱক যুৱতীয়ে কংগ্ৰেছ দলৰ সদস্য আনুষ্ঠানিকভাৱে যোগদান কৰিলে আমাৰ বিশ্বনাথ জিলাত। আমি বিজেপি পৰিয়ালৰ হৈ পেলাই তেখেতক আমি আঁকোৱালি লৈছো আৰু সঞ্জু বৰাৰ নেতৃত্বত বিশ্বনাথ জিলাখনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অধিক শক্তিশালী হ'ব আৰু আগন্তুক দিনত তেখেতসকলে পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে পাৰ্টীয়ে যি দায়িত্ব দিব সেই দায়িত্ব মতে তেওঁলোকে কাম গ্ৰহণ কৰি আমি তেওঁলোকক আদৰো। তো ভাল কথা। ভাৰতীয় জনতা পাৰ্টিত ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত প্ৰায় 100ৰো অধিক কংগ্ৰেছ দল ত্যাগ কৰি যুৱকসকলে ভাৰতীয় জনতা পাৰ্টিত ইতিমধ্যে যোগদান কৰিছে। আমাৰ দলটো আৰু শক্তিশালী হ'ব আৰু অহা বিধানসভা নিৰ্বাচনত অধিক ভোটত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব। চাওক, ভাৰতীয় জনতা পাৰ্টিৰ যি দৰ্শন, যি আদৰ্শ, মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি কৰ্ম দক্ষতা, এই 10 বছৰত যি উন্নয়ন হৈছে অসমত, সেই উন্নয়নৰ কামসমূহ দেখি ৰাইজ আকৃষ্ট হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আজি যি মই পোৱা তথ্য মতে 100ৰো অধিক যুৱ কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে।